রাজ্য সরকারের বিভিন্ন বিভাগে তৃতীয় শ্রেণী পদে নিযুক্তির জন্য পরীক্ষা গ্রহণ করা হবে আগামী 15 সেপ্টেম্বর রবিবার। কাছাড়ে এই পরীক্ষা গ্রহণ এবং প্রার্থীরা যাতে যথাসময়ে পরীক্ষা কেন্দ্রে পৌঁছতে পারেন এর জন্য ব্যাপক ব্যবস্থা গ্রহণ করেছে জেলা প্রশাসন। শুক্রবার জেলা প্রশাসনের তরফে জেলা শাসক রোহন কুমার ঝা এবং পুলিশ প্রশাসনের তরফে অতিরিক্ত পুলিশ সুপার সুব্রত সেন সহ অন্যান্য আধিকারিকরা পরীক্ষার প্রস্তুতি নিয়ে সংবাদ মাধ্যমের সামনে বিস্তারিত তথ্য তুলে ধরেন। তারা জানান, কাছাড় জেলায় 157টি পরীক্ষা কেন্দ্রে এবার পরীক্ষায় বসার কথা মোট ৭৫,৭০৭ জন প্রার্থীর। এর মধ্যে ৮,049 জন করিমগঞ্জ জেলার হাইলাকান্দির, ১৯,১১৯ জন এবং বাকিরা কাছাড় জেলার। 157টি পরীক্ষা কেন্দ্রের মধ্যে 56টি রয়েছে শিলচরপুর এলাকার, বাকিগুলি বাইরে। আর সব মিলিয়ে 19টি পরীক্ষা কেন্দ্রকে স্পর্শকাতর হিসেবে চিহ্নিত করা হয়েছে। এমনিতে প্রতিটি পরীক্ষা কেন্দ্রে নিরাপত্তা রক্ষার জন্য থাকবেন একজন করে পুলিশের এএসআই বা এএসআই, তাদের সঙ্গে থাকবেন আরও 6 জন করে কনস্টেবল। আর স্পর্শকাতর কেন্দ্রগুলিতে অতিরিক্ত হিসেবে মোতায়েন করা হবে আধা সামরিক বাহিনীর জওয়ানদেরও। আধিকারিকরা জানান, প্রার্থীরা পরীক্ষা কেন্দ্রে যাতে নির্ধারিত সময়ের আগে পৌঁছাতে পারেন তা নিশ্চিত করতে এবং বিভিন্ন ব্যবস্থা গ্রহণ করা হয়েছে। তারা জানান, 2022 সালে এই পরীক্ষার দিন দেখা গেছে ব্যাপক যানজটে ফেঁসে ভুগতে হয়েছে অনেক প্রার্থীকে। একথা মাথায় রেখে এবার যানজট নিয়ন্ত্রণে বিভিন্ন ব্যবস্থা গ্রহণ করা হয়েছে। এছাড়া প্রার্থীদের জন্য শিলচরে বিভিন্ন স্থানে রাখা হবে প্রচুর সংখ্যক অটো এবং ই রিক্সা। জেলা শাসক বিশেষত করিমগঞ্জ এবং হাইলাকান্দির প্রার্থীদের যতদূর সম্ভব আগের দিনই শিলচরে চলে আসার অনুরোধ জানিয়েছেন। এই অনুরোধ জানিয়ে তিনি বলেন, সবার পক্ষে হয়তো আত্মীয়ের বাড়িতে থাকা সম্ভব নয়, তাই যারা হোটেলে থাকবেন তাদের কথা ভেবে ভাড়া না বাড়ানোর জন্য সতর্ক করে দেওয়া হয়েছে হোটেল মালিকদের। এছাড়া যানজট এড়াতে পরীক্ষার দিন সকালে জেলায় বিভিন্ন রাস্তার পাশে থাকা বাজার বন্ধ রাখা হবে বলেও তিনি জানান। সঙ্গে তিনি জেলাবাসীর প্রতি অনুরোধ জানান, খুব জরুরি প্রয়োজন ছাড়া পরীক্ষার দিন সকালে রাস্তায় ভিড় সঙ্গে তিনি জেলাবাসীর প্রতি অনুরোধ জানান, খুব জরুরি প্রয়োজন ছাড়া পরীক্ষার দিন সকালে রাস্তায় ভিড় এড়ানোর জন্য কেউ যেন বাইরে বের না হন। ब्यूरो रिपोर्ट, डेली बराक। लास्ट ईयर हम लोग को बहुत प्रॉब्लम हुआ था, कुछ लोग बाइक से आए थे तो उनके बाइक का चाबी हम लोग को स्टोर करने का सुविधा था नहीं, तो हम लोगों ने उनको बाहरी टेबल पे रखा था। बहुत लोगों का, कुछ लोगों का मिसप्लेस हुआ। इस बार हम लोगों ने सेंटर ऑफ इंचार्जेस को रिक्वेस्ट किया है कि वो वॉलंटरली अपने सेंटर्स के बाहर जो 2-3 शॉप्स हैं उनको एंगेज करें और एक नॉमिनल रेट पे बच्चों को एक सुविधा दें। दिस इज नॉट एन ऑब्लिगेशन बट वी हैव ट्राइड दैट विल डू दिस फ्रॉम आवर पार्ट। थर्ड पॉइंट है ट्रेन्स का। देखिए, रोड्स हमारे चौक रहेंगे उस दिन। आप समझिए 75,000 लोग एग्जाम देंगे, उसमें से 19,119 लोग हैलाकांडी से आ रहे हैं और 8,049 मतलब 19,119 फ्रॉम हैलाकांडी, 8,049 फ्रॉम करीमगंज। अपार्ट फ्रॉम दिस 20,000 पीपल विल बी देयर इन करीमगंज इटसेल्फ, जिनका सेंटर वहीं पड़ा है। इसके अलावा हमारे खुद के 48,000 लोग रहेंगे। लास्ट ईयर आपको याद है हमारे बदरपुर पॉइंट पे चौक हो गया था ट्रैफिक, जो इस साल भी होगा, क्योंकि रोड का कैपेसिटी ऑलरेडी बहुत ओवरबर्डन है। उसके ऊपर से 1 लाख लोग तकरीबन और उस दिन मूव करेंगे। अगर हम एज्यूम करें कि 75,000 के 1/3 लोग भी अपने साथ एक गार्जियन को लाते हैं तो 1 लाख लोग मोर मतलब ज्यादा रोड पे रहेंगे। तो आप लोगों के माध्यम से एक रिक्वेस्ट है, अगर आप लोग ये मैसेज दें कि 15 तारीख के सुबह कोई बेकार के घर से ना निकले, जो भी काम है उसको आप अगर 11 बजे के बाद के लिए पोस्टपोन कर देंगे तो हमारे कैंडिडेट्स को बहुत सुविधा होगा। और ये कैंडिडेट्स कौन है? ये हमारे ही लोकल लोगों के बच्चे हैं, ये हम आप सबके बच्चे ही हैं। ये एग्जामिनेशन स्टेट लेवल है। अगर सिलचर पे उनको ट्रैफिक के चलते प्रॉब्लम होता है या फिर करीमगंज से यहाँ आने में या फिर करीमगंज जाने में प्रॉब्लम होता है, तो ये तो आप जानते हैं मेरिट लिस्ट जो बनेगा उसमें ये सब अकाउंट नहीं होता है। तो हमारे ही अगर हम सहयोग करेंगे तो हमारे बच्चों का रिजल्ट ऑटोमेटिक अच्छा होगा। तो ये आप लोग से एक रिक्वेस्ट है कि जो भी सुबह का काम है उसको प्लीज 11 बजे के बाद पोस्टपोन कर दीजिए। उस दिन सुबह हमारा कोई फिश मार्केट या वेजिटेबल मार्केट टाउन का खुला नहीं रहेगा। सुबह फिश मार्केट, जितने मार्केट्स हैं जो रोड्स को क्लॉग करते हैं, उस दिन केवल 15 तारीख के लिए। वेजिटेबल मार्केट भी नहीं 15 तारीख के सुबह नहीं खुला रहेगा। 14 को रहेगा, 16 को रहेगा, 15 को नहीं रहेगा। फिर हमारा सदरघाट ब्रिज का मेंटेनेंस चल रहा है, वो भी खुला रहेगा 14 और 15 को। आज शायद बंद है लेकिन 14-15 को वो ब्रिज खुला रहेगा, उसके बाद फिर बंद हो जाएगा फॉर रिपेयर दुर्गा पूजा के लिए। हम लोग को 6 स्पेशल ट्रेन दिया गया है। देखिए, ट्रेन जैसा रिलायबल कुछ नहीं है। ट्रेन पे कोई ट्रैफिक का बंदिश नहीं होता। ट्रेन अगर निकलता है तो आता ही है और विद इन दैट टाइम फ्रेम आता है। तो हम आप लोग के थ्रू एनकरेज करना चाहते हैं कि जितने ज्यादा लोग आप लोग ट्रेन से ट्रांसपोर्ट करवाएं उतना उनके लिए भी अच्छा है, हमारे लिए भी अच्छा है। हमारा एक स्पेशल ट्रेन आ रहा है 14 सितंबर को 8 बजे करीमगंज स्टेशन से खुलेगी
On 14/9/2024, 8 p.m. departure from Karimganj, and on 15/9 early morning 4 a.m. departure from Karimganj. ये दो ट्रेन हमारे करीमगंज से हैं, एक 14 के रात को 8 बजे, एक 15 के सुबह 4 बजे। 4 ट्रेन हैं जमीरा से, ये हमारा ज्यादा लोड हैलाकांडी में है तो वहां पे डबल ट्रेन दिया गया है। 14 तारीख को 3 टाइम में ट्रेन निकलेगी। 14 सितंबर 3 टाइम है जब ट्रेन निकलेगी जमीरा से, सुबह 10 बजे, शाम को 6 बजे। আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ অহা 15 ছেপ্টেম্বৰৰ দিনাখন ARD এক্সাম প্ৰথম পৰীক্ষা অনুষ্ঠিত হ'ব, য'ত আমাৰ কাছাৰ জিলা ৭৫,৭০৭ জন পৰীক্ষাৰ্থী আহিব, আহি পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব। আৰু ইমান হিউজ কোৱান্টিটি এইটো গুৱাহাটী মহানগৰীৰ পিছতে আমাৰ কাছাৰ জিলাখনৰ নাম আছে। আৰু সেয়ে আমি আমাৰ আৰক্ষী বিভাগৰ তৰফৰ পৰা ইতিমধ্যে এখন ল এণ্ড অৰ্ডাৰ প্লেন ইতিমধ্যে আমি এখন বনাইছোঁ, যুগুত কৰিছোঁ। আৰু আমি ইয়াত 157খন চেণ্টাৰ আছে, য'ত আমি ইতিমধ্যে 157খন চেণ্টাৰতে প্ৰত্যেকখন চেণ্টাৰতে মিনিমামকৈ আমি এজনকৈ ASI বা SI তাতে নিয়োগ কৰিছোঁ, আৰু লগত 6জনকৈ আমি পুলিচ কনষ্টেবল তাতে দিছোঁ। সেই 6জন পুলিচ কনষ্টেবল মানে ইনভেৰিয়েবলি চব এক্সামিনেশ্যন চেণ্টাৰতে দিছোঁ। আৰু যিবোৰ চেণ্টাৰত আগা পিছে কিবা ঘটনা ঘটিছে বা মানে সেন্সিটিভ বুলি আমি গম পাইছোঁ, তাত আমি বেছিকৈ আৰক্ষী আৰু আমি অৰ্ধসামৰিক বাহিনীও তাতে মোতায়েন কৰিম। ইতিমধ্যে আমি যিহেতু আমাৰ 75,000 more than 75,000 কেণ্ডিডেট আমাৰ কাছাৰত পৰীক্ষা দিবৰ কাৰণে অৱতীৰ্ণ হ'ব, তাৰ কাৰণে আমি আমাৰ এখন ট্ৰেফিক প্লেন এখন আমি বনাই আছোঁ। ইতিমধ্যে এতিয়ালৈকে শেষ হোৱা নাই, এইটো শেষ হোৱাৰ পৰ্যায়ত আছে। তো যেতিয়া শেষ হ'ব তেতিয়া আমি এই ট্ৰেফিক প্লেনখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু আমি সামাজিক মাধ্যমত আমি এইটো বস্তু আমি শ্বেয়াৰ কৰিম, যাতে আমাৰ কোনো কেণ্ডিডেট যাতে 75,000 কেণ্ডিডেট যাতে গোটেই কেণ্ডিডেটে যাতে সময়মতে আহি তেওঁলোকৰ এক্সামিনেশ্যন চেণ্টাৰত উপস্থিত হ'ব পাৰে, আৰু তেওঁলোকৰ যাতে সময়মতে যাতে প্ৰিস্কিং হয় যাতে সময়ত তেওঁলোকে এক্সামিনেশ্যন চেণ্টাৰ যাতে সোমাব পাৰে, আৰু তেওঁলোকে যাতে পৰীক্ষাটো দিব পাৰে, আৰু সুকলমে যাতে সকলো এই পৰীক্ষাৰ যিটো প্ৰচেছ, সেই প্ৰচেছ যাতে কোনো আইন শৃংখলা যাতে মানে একো নোহোৱাকৈ যাতে আমি পাৰ কৰাব পাৰোঁ, সেইখিনিৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু যেতিয়া আমি আমাৰ যিটো যান বাহনৰ যিখিনি আমাৰ নিৰ্দেশাৱলী যিখিনি আমি বনাই আছোঁ, সেইটো আপোনালোকৰ তাত শ্বেয়াৰ কৰি দিম, অহাকালি আমি আপোনালোকক শ্বেয়াৰ কৰি দিম, তাতে আপোনালোকে গম পাই যাব। আৰু আমি ফেচবুক আৰু আমাৰ টুইটাৰ যিমানখিনি আছে আমি শ্বেয়াৰ কৰি দিম। প্লাছ আমি দৰকাৰ পৰিলে আমি কিছুমান ইম্পৰ্টেণ্ট জেগাত ফ্লেক্স বনাই দিম, য'ত মানে কি তেওঁলোকে গম পাই যাব যে আমি কৰিমগঞ্জৰ পৰা আহে গাড়ী আমাৰ ক'ত নামিব লাগিব, ক'ত আমি সৰু গাড়ী পাম, বা আমাৰ কাছাৰ কলেজ যাবলৈ গ'লে আমি কোনটো ৰুটত যাব পাৰিম, এই গোটেইখিনি বস্তু তাতে ডিটেইলছত মানে তাতে দিয়া থাকিব। কলেজ ৰুট ষ্টেণ্ড ভায়া কাটাখাল হৈ ISBT-লৈ আহিব ট্ৰেভেলাৰ বাছ 40খন। গছতলা ষ্টেণ্ড ভায়া দুৱাৰবন হৈ আহিব কাঠল পইণ্ট হৈ ট্ৰেভেলাৰ বাছ আহিব 25খন। লালা বজাৰ ষ্টেণ্ড ভায়া দাৰবন মেহেৰপুৰ পাবহি, ড্ৰপিং পইণ্ট হ'ব মেহেৰপুৰ। তাৰ পৰা তালৈ আহিব ট্ৰেভেলাৰ বাছ 16খন, ক্ৰুইজাৰ 20খন। দেন গাৰমৰা ষ্টেণ্ড ভায়া কাটাখাল হৈ ISBT পাবহি ট্ৰেভেলাৰ বাছ 19খন। এই ISBT, কাঠল পইণ্ট, মেহেৰপুৰ এণ্ড ISBT-ৰ পৰা আমি তেওঁলোকক লিংক দিম, লিংকখিনি দিম তেওঁলোকৰ ৰেচপেক্টিভ এক্সাম ভেন্যুৰ কাৰণে। ইয়াৰ উপৰিও অলৰেডি মই কৈছোঁ যে 2খন স্পেচিয়েল ট্ৰেইন আহিব 14/9/24, আৰু এখন স্পেচিয়েল ট্ৰেইন আহিব 15/9/24 আৰ্লি মৰ্ণিং। আৰু তাত আমি সেইকাৰণে আমি এণ্টায়াৰ কাছাৰ ডিষ্ট্ৰিক্টত যিহেতু অলমষ্ট 76,000 আমাৰ কেণ্ডিডেট এপ্ৰিল হ'ব, তাৰ কাৰণে আমি কেইটামান ট্ৰেনজিট পইণ্ট বনাইছোঁ। আমি 5টা ট্ৰেনজিট পইণ্ট বনাইছোঁ। ট্ৰেনজিট পইণ্টবিলাকৰ কনচেপ্টটো এনেকুৱা, বাছ হওক, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা কেণ্ডিডেট হওক বা আমাৰ ডিষ্ট্ৰিক্টৰ হওক,
তাৰ পৰা আমি এক্সাম দিনৰ কাৰণে ফেচিলিটেট কৰিম তাৰ কাৰণে ISBT শিলচৰ ৰেলৱে ষ্টেচন ৰংপুৰ নাগাটিলা পইণ্ট এণ্ড মেহেৰপুৰ ISBT then শিলচৰ ৰেলৱে ষ্টেচন ৰংপুৰ নাগাটিলা পইণ্ট মেহেৰপুৰ মই অকণমান ব্ৰিফকে আপোনালোকক কি ভেহিকেল এভেইলেবল হ'ব কোন পইণ্টত মই কৈ দিওঁ নাগাটিলা পইণ্ট আৰু মেহেৰপুৰ মই এখন শ্বেয়াৰ কৰিম আপোনালোকৰ লগত দেন ট্ৰেনজিট পইণ্ট ISBT আমাৰ অটো থাকিব 250খন ডিজেল অটো থাকিব 500খন তাৰ কাৰণে আজি কণ্টেক্ট পাৰ্চন আমি দিছোঁ আমাৰ ডিষ্ট্ৰিবিউটৰৰ ফালৰ পৰা বিকাশ ভট্টাচাৰ্যী আৰু ফখৰুল ইছলাম তেওঁলোকৰ মোবাইল নম্বৰ দিয়া হৈছে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰিব দেন শিলচৰ ৰেলৱে ষ্টেচনত আমাৰ অটো থাকিব 600খন ই ৰিক্সা থাকিব 100খন তাৰ কাৰণে আমাৰ কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু 300খন ভেহিকেল অটো আমি পাৰ্ক কৰিম ৰেলৱে ষ্টেচনত আমি ভিতৰত ৰাখিম so that we can transit the candidate ৰংপুৰ পইণ্টত আমাৰ থাকিব অটো 100খন ই ৰিক্সা থাকিব 100খন আৰু এম্বেছাডৰ থাকিব আমাৰ 100খন ৰংপুৰ পইণ্টত নাগাটিলা পইণ্টত আমাৰ অটো থাকিব 20খন অটো ডিজেল 200খন অটো ই ৰিক্সা থাকিব 100খন দেন মেহেৰপুৰ ট্ৰেনজিট পইণ্টত অটো থাকিব 150খন ই ৰিক্সা থাকিব 100খন আৰু তাৰ কাৰণে আমি নডেল পাৰ্চন আমি দিছোঁ